তেওঁ সংখ্যালঘু বুলি কোৱা নাই, আসল শব্দটো কৈছে বাংলাদেশীয় মূলৰ শব্দহে কৈছে। এতিয়া চাওক, এইটো নতুন কথা নহয়। তেওঁ বিজেপিত যোগদান কৰাৰ পিছৰ পৰা যোৱা 10টা বছৰে সদায় তেওঁ ঘৃণাৰ টোপোলা এটা লৈ ফুৰে আৰু এই মানুহখিনিক তেওঁ গালি পৰাটো আগতেও বিভিন্ন বিশেষণ দি এই মানুহখিনিক গালি পাৰিছে। আৰু এতিয়া নিৰ্বাচনৰ পিছত গোটেই অসমবাসীয়ে লক্ষ্য কৰিছে যে যোৰহাটত গৌৰৱ গগৈৰ বিপুল ভোটত বিজয়ে তেওঁৰ টোপনি হৰণ কৰিছে। তেওঁ আচলতে নিজৰ অস্তিত্বলৈ শংকিত। 26ত যে তেওঁ ৰাজপাট যাব আৰু তেওঁ যে জেলত যাব লাগিব, তাৰ কাৰণে তেওঁ যথেষ্ট উদ্বিগ্ন হৈ আছে। সেইকাৰণে কেতিয়াবা বিভিন্ন ধৰণৰ বেবেৰিবাং কথা তেওঁ কৈ আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব খোজোঁ যে এই মানুহখিনিৰ প্ৰতি যদি ইমানেই ঘৃণা, তেতিয়াহ'লে আমাৰ সংবিধান অনুসৰি এই মানুহখিনিক হয় হিটলাৰে কৰাৰ দৰে গেছ চেম্বাৰ বনাই মাৰি পেলাওক, নহ'লে আপোনালোকৰ কেন্দ্ৰত চৰকাৰ আছে, এই মানুহখিনিক ক'ৰবাত টালি টোপোলা বান্ধি পঠাই দিয়ক। সেইটোতো পৰা নাই। 10 বছৰ আপোনাৰ মোদী আছে, আপুনি আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ব খোজোঁ যে যিটো হ'বলগীয়া আছে অৱধাৰিত 26ত, এইটো লৈ আৰু ইমান আপুনি উদ্বিগ্ন হৈ বেবেৰিবাং কথা কোৱা বন্ধ কৰক। আৰু এটা কথা, কোৰ্টে নিয়মমতে সুমোটো কেছ ল'ব লাগে। তেওঁ শপত লৈছিলে সংবিধানৰ নামত যে মই কাৰো প্ৰতি, কোনো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নৰখাকৈ মই কাম কৰিম। আজি তেওঁৰ প্ৰতিটো বাক্যই বিদ্বেষ, ঘৃণা, বিদ্বেষ যোৱা 10টা বছৰে প্ৰকাশ পাই আহিছে। আচলতে কোৰ্টে সুমোটো কেছে ল'ব লাগিছিলে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ যি অধিকাৰ, নৈতিক অধিকাৰ তেওঁ হেৰুৱাই পেলাইছে। সংবিধানক অৱমাননা কৰিছে। তেওঁ নিজে ভগৱানৰ নামত খোৱা শপত তেওঁ উলংঘন কৰিছে।